নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহু দুখ মনে ক'ব লৈছো। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্ট মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, প্লিজ প্লিজ সকলোৱে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা। মই তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ মহাদেৱৰ কৃপাত, তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ। শেষত আপোনালোকক এটাই অনুৰোধ কৰিছোঁ, মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, আপোনালোকে প্লিজ মোক ছাবস্ক্ৰাইব এটা কৰি দিব। প্লিজ প্লিজ হেল্প মি, ছাবস্ক্ৰাইব এটা কৰি দিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। ব্যৱসায়ত নতুন বিনিয়োগ কৰিব পাৰে। আজিৰ দিনটোত ব্যৱসায়ত আপুনি নতুন বিনিয়োগ কৰিব পাৰে বুলি কৈছে। আয় বৃদ্ধি পাব যদিও হঠাতে কিছু অপ্ৰত্যাশিত খৰচ আহি পৰিব পাৰে। আপোনাৰ আয় আজি বৃদ্ধি হ'ব বুলি কৈছে। হঠাতে আপোনাৰ টকা পইচা খৰচ হ'ব পাৰে বুলি কৈছে। আৰ্থিক লেনদেন কৰোঁতে অলপ সজাগ থাকক। আজিৰ দিনটোত আৰ্থিক লেনদেন কৰোঁতে অলপ আপোনাক সজাগ হৈ থাকিবলৈ কৈছে। শৰীৰ সাধাৰণতে ভালে থাকিব, কিন্তু পুৰণি কোনো ৰোগৰ বাবে সামান্য কষ্ট পাব পাৰে। আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য শৰীৰ ভালে থাকিব বুলি কৈছে, কিন্তু পুৰণি বেমাৰ আপোনাৰ উক দিব। উক দিয়াৰ লগে লগে সামান্য আপোনাৰ কষ্ট হ'ব পাৰে বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি বিশ্বাস আৰু মৰম বৃদ্ধি পাব। আজিৰ দিনটোত প্ৰেমৰ সম্পৰ্ক ইজনে সিজনৰ প্ৰতি আপোনাৰ বিশ্বাস আৰু মৰম বাঢ়িব বুলি কৈছে। ভালপোৱা প্ৰেয়সীৰ লগত আজিৰ দিনটোত মেঘ ৰাশি জাতক জাতিকাসকলক। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। অন্যথা সহকৰ্মীৰ সৈতে মতানৈক্য হ'ব পাৰে। অন্যথা সহকৰ্মীৰ সৈতে আপোনাৰ কাজিয়া পেচাল তৰ্ক হ'ব পাৰে বুলি কৈছে। ব্যৱসায়ত ধন লাভৰ যোগ আছে। ব্যৱসায়ত আজি ধন লাভৰ যোগ আছে বুলি কৈছে। কোনো পুৰণি ধাৰ বা বাকী থকা ধন ঘূৰাই পাব পাৰে। আজিৰ দিনটোত বাকী থকা ধন আপুনি ঘূৰাই পাব পাৰে বুলি কৈছে, আপোনাৰ যদি বাকী আছিল টকা পইচা। অতিৰিক্ত পৰিশ্ৰমৰ বাবে শাৰীৰিক দুৰ্বলতা আৰু মানসিক ভাগৰ অনুভৱ হ'ব পাৰে। অতিৰিক্ত পৰিশ্ৰমৰ বাবে আপুনি অত্যধিক পৰিশ্ৰম কৰাৰ বাবে আপোনাৰ শাৰীৰিক দুৰ্বলতা আৰু মানসিক ভাগৰ আজিৰ দিনটোত লাগিব পাৰে বুলি কৈছে। বৃষভ ৰাশি জাতক জাতিকাসকল আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আৰ্থিক দিশত উন্নতি হ'ব। আজিৰ দিনটো আৰ্থিক দিশত উন্নতি হ'ব বুলি কৈছে। ধনে হাতলৈ অহাতকৈ সঞ্চয়ৰ পৰিমাণ বৃদ্ধি পাব। আজিৰ দিনটোত টকা পইচা হাতলৈ অহাতকৈ সঞ্চয়ৰ পৰিমাণ আপোনাৰ বৃদ্ধি পাব বুলি কৈছে। খোৱা বোৱাৰ প্ৰতি গুৰুত্ব দিয়ক। খোৱা বোৱাৰ প্ৰতি আপোনাক আজি গুৰুত্ব দিবলৈ কৈছে। ভ্ৰমণ কৰোঁতে সাৱধানতা অৱলম্বন কৰিব। ভ্ৰমণ কৰোঁতে আপোনাক সাৱধানতা অৱলম্বন কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আৰ্থিক দিশৰ পৰা দিশটো লাভদায়ক। আপোনাৰ আৰ্থিক দিশৰ পৰা দিশটো লাভদায়ক বুলি কৈছে দিনটো। কুটীৰ শিল্প বা সৃজনীমূলক কামৰ সৈতে জড়িত লোকসকলৰ অগ্ৰগতি হ'ব। আজিৰ দিনটো আপুনি কুটীৰ শিল্প বা সৃজনীমূলক কাম যদি কৰে, আপোনাৰ দিনটো ভাল বুলি কৈছে। আপোনাৰ ধেমেলীয়া কথাই কাৰোবাৰ মনত আঘাত দিব পাৰে। আপোনাৰ ধেমেলীয়া কথাই আজিৰ দিনটোত অন্য ব্যক্তিৰ মনটো আঘাত দিব পাৰে বুলি কৈছে। আপুনি কাৰোবাক যদি ইনচাল্ট কৰে, ঠাট্টা কৰে, ধেমালিতে আঘাত দিব। গতিকে ধেমালি কৰোঁতেও অলপ চকু ৰাখিব। ধেমালি কৰোঁতে অলপ চকু ৰাখিবলৈ কৈছে। দাম্পত্য জীৱন মধুৰ হ'ব। আপোনাৰ দাম্পত্য জীৱন আজিৰ দিনটোত মধুৰ হ'ব বুলি কৈছে। আপোনাৰ বিবাহিত জীৱন আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। দুপৰীয়াৰ পিছত ব্যৱসায়ত ভাল পোৱাৰ বাবে যোগ আছে। দুপৰীয়াৰ পিছত ব্যৱসায়ত আপোনাৰ ভাল লাভ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে দিনটো ভাল। আজিৰ দিনটো দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে দিনটো ভাল বুলি কৈছে। আপোনাৰ পৰিয়ালৰ সৈতে ধুনীয়া সময় অতিবাহিত কৰিব পাৰিব। পৰিয়ালৰ ব্যক্তিৰ লগত আপুনি ধুনীয়া সময় আজিৰ দিনটোত অতিবাহিত কৰিব পাৰিব বুলি কৈছে। ছুটি ভ্ৰমণৰ পৰিকল্পনা কৰিব। আজিৰ দিনটো ছুটি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। ঘৰুৱা বা পৰিয়ালৰ কোনো বিশেষ কামৰ বাবে অতিৰিক্ত খৰচ বাঢ়িব পাৰে। আপোনাৰ ঘৰুৱা পৰিয়ালৰ বাবে বিশেষ কামৰ বাবে আপোনাৰ খৰচ বাঢ়িব পাৰে বুলি কৈছে, যাৰ বাবে বাজেট অলপ লৰচৰ হ'ব পাৰে। যাৰ বাবে আপোনাৰ টকা পইচা বাজেট লৰচৰ হ'ব পাৰে বুলি কৈছে। দাঁত বা হাড়ৰ বিষৰ সমস্যাই অলপ আমনি কৰিব পাৰে। আপোনাৰ দাঁত আৰু হাড়ৰ বিষৰ সমস্যাই আজিৰ দিনটোত আপোনাক অশান্তি দিব পাৰে বুলি কৈছে। আপোনাৰ দাঁতৰ বিষ হ'ব।
আৰু হাড়ৰ বিষ হ'ব বুলি কৈছে আৰু সাৱধানে চলিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। সহকৰ্মীসকলক পূৰ্ণ সহযোগিতা লাভ কৰিব। আজিৰ দিনটোত সহকৰ্মীসকলক পূৰ্ণ সহযোগিতা আপুনি লাভ কৰিব বুলি কৈছে। অৰ্থ লাভৰ পথ মুকলি হ'ব। আজিৰ দিনটোত আপোনাৰ অৰ্থ লাভৰ পথ মুকলি হ'ব বুলি কৈছে। কিন্তু একে সময়তে খৰচৰ মাত্ৰাও নিয়ন্ত্ৰণত ৰখাটো জৰুৰী। আপোনাৰ খৰচৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ কৈছে। উচ্চ ৰক্তচাপৰ সামান্য সমস্যা থকা লোকসকলে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। যিসকল ব্যক্তিৰ উচ্চ ৰক্তচাপ আছে সমস্যা আছে তেওঁলোকে বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আৰ্থিক ক্ষেত্ৰত ডাঙৰ সকাহ পাব। আপোনাৰ আৰ্থিক ক্ষেত্ৰত ডাঙৰ সকাহ পাব বুলি কৈছে। বহুত দিন ধৰি আবদ্ধ হৈ থকা ধন ধাৰ দিয়া পইচা ঘূৰাই পাব। বহুত দিন ধৰি আপোনাৰ টকা পইচা ধাৰ আপুনি যদি অন্য ব্যক্তিক ঘূৰাই দিছিলে, টকা পইচা ধাৰলৈ দিছিলে, সেই টকা আপুনি ঘূৰাই পাব বুলি কৈছে। ঘৰৰ কাৰোবাৰ চিকিৎসাৰ বাবে কিছু ধন ব্যয় হ'ব পাৰে। নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনাৰ ঘৰৰ ব্যক্তিৰ চিকিৎসাৰ বাবে আপোনাৰ ধন আজি ব্যয় হ'ব পাৰে বুলি কৈছে। ঘৰৰ ব্যক্তিৰ অসুস্থতাৰ বাবে আপোনাৰ নিজৰ স্বাস্থ্যৰ প্ৰতিও আজি আপোনাক লক্ষ্য ৰাখিবলৈ কৈছে। বৃশ্চিক ৰাশি জাতক জাতিকাসকলক আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। চাকৰিত নতুন দায়িত্ব লাভৰ সম্ভাৱনা। আপোনাৰ চৰকাৰী চাকৰিত নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে বুলি কৈছে। আয় বৃদ্ধি পাব। আজিৰ দিনটোত আয় বৃদ্ধি পাব বুলি কৈছে। নতুন বাহন বা সম্পত্তি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে। নতুন বাহন বা সম্পত্তি আপুনি আজি ক্ৰয় কৰিব পাৰে বুলি কৈছে। পাৰিবাৰিক আৰু বৈবাহিক সম্পৰ্ক উন্নতি হ'ব। আপোনাৰ পাৰিবাৰিক আৰু বৈবাহিক সম্পৰ্ক আজি উন্নতি হ'ব বুলি কৈছে। পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। আপোনাৰ পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। জুৱা বা লটাৰী আদিৰ পৰা আঁতৰি থকা। আজিৰ দিনটোত জুৱা বা লটাৰী খেলৰ পৰা আপোনাক আঁতৰি চলিবলৈ কৈছে। সৰু সুৰা পেটৰ অসুখ বা গেছৰ সমস্যা হ'ব পাৰে। সৰু সুৰা পেটৰ সমস্যা আৰু গেছৰ সমস্যা আজিৰ দিনটোত আপোনাক হ'ব পাৰে বুলি কৈছে। খোৱা বোৱা আপোনাক চাই চিন্তি খাবলৈ কৈছে। তেজস্বী আৰু সতেজ খাদ্য গ্ৰহণ কৰা। আপুনি তেজস্বী আৰু সতেজ খাদ্য আজিৰ দিনটোত আপোনাক খাবলৈ কৈছে। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। কোনো ধৰণৰ আইনী সমস্যা বা বিবাদৰ পৰা মুক্তি পাব। আজিৰ দিনটোত আপোনাৰ পুলিচৰ কেছ আইনী সমস্যা যদি আছে আপোনাৰ আজিৰ দিনটোত আপুনি বিবাদৰ পৰা মুক্তি পাব বুলি কৈছে। কিবা যদি কেছ আছে আপোনাৰ প্ৰতিভা বিকাশৰ বাবে দিনটো অতি উত্তম। আপোনাৰ প্ৰতিভা বিকাশৰ বাবে দিনটো উত্তম বুলি কৈছে। সামাজিক জীৱনত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। সামাজিক জীৱনত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব বুলি কৈছে। আজিৰ দিনটোত ঘৰলৈ আলহী বা অতিথি আগমন ঘটিব পাৰে। আপোনাৰ ঘৰখনত আপোনাৰ আলহী আৰু অতিথি আগমন আজি ঘটিব পাৰে বুলি কৈছে। সামাজিক জীৱনত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। সামাজিক জীৱনত আপোনাৰ আজিৰ দিনটোত জনপ্ৰিয়তা বাঢ়িব বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। কৰ্মক্ষেত্ৰত চলি থকা দীৰ্ঘদিনীয়া জটিলতা আঁতৰিব। কৰ্মক্ষেত্ৰত যদি আপোনাৰ দীৰ্ঘদিনীয়া জটিলতা চলি আছে আঁতৰিব বুলি কৈছে। আপোনাৰ কামৰ বাবে ওপৰৱালাৰ পৰা প্ৰশংসা পাব। আপোনাৰ কামৰ বাবে ওপৰৱালাৰ পৰা প্ৰশংসা পাব বুলি কৈছে মহাদেৱৰ পৰা। আৰ্থিক অৱস্থা সুস্থিৰ হ'ব। আপোনাৰ আৰ্থিক অৱস্থা সুস্থিৰ হ'ব বুলি কৈছে। নতুন উৎসৰ পৰা ধন লাভৰ সম্ভাৱনা আছে। নতুন উৎসৰ পৰা আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে। প্ৰেমৰ ক্ষেত্ৰত অতিৰিক্ত আৱেগিক হৈ নপৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাক অতিৰিক্ত আৱেগিক হৈ পৰিবলৈ কোৱা নাই। ইয়াৰ বাবে ভুল বুজাবুজি হ'ব পাৰে। ইয়াৰ বাবে আপোনাৰ ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ লগত শান্তভাৱে পৰিস্থিতি চম্ভালিব। শান্তভাৱে আপোনাক পৰিস্থিতি চম্ভালিবলৈ কৈছে আজিৰ দিনটো। চকু বা মূৰৰ বিষৰ সামান্য সমস্যা হ'ব পাৰে। আপোনাৰ আজিৰ দিনটো চকু বা মূৰৰ বিষৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। পৰ্যাপ্ত পৰিমাণে জিৰণি লওক। আপোনাক পৰ্যাপ্ত পৰিমাণে আজিৰ দিনটোত জিৰণি ল'বলৈ কৈছে। আজিৰ দিনটোত মীন ৰাশি ব্যক্তিসকলক আজিৰ দিনটোত। পুনৰ নতুন এটা ভিডিঅ' লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱী সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়।